নমস্কাৰ। ২৯ তাৰিখৰ কালি হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ পেপাৰ চিৰ GK কুৱেশ্যনখিনি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকৰ GK কিমান শুদ্ধ হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফাৰ্ষ্ট কুৱেশ্যন, নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ নহয়? উত্তৰ পাটনা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? এনচাৰ গীতা। নেক্সট কুৱেশ্যন, কোনখন দেশে ছুৱেজ খাল নিয়ন্ত্ৰণ কৰে? এনচাৰ পৰ্তুগালে। নেক্সট কুৱেশ্যন, কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰ হৈছে থিৰুৱন্তপুৰম। নেক্সট কুৱেশ্যন, ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? ইয়াৰ উত্তৰ নৃপেন গোস্বামী। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ইয়াৰ উত্তৰ হৈছে হাৱাই। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ উত্তৰ হৈছে গ্ৰেমী এৱাৰ্ডছ। নিম্নলিখিত কোনখন দেশক ভূমধ্যসাগৰে স্পৰ্শ নকৰে? ইয়াৰ উত্তৰ হৈছে পৰ্তুগাল। নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? ইয়াৰ উত্তৰ হৈছে শেষ পৃষ্ঠা। বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে? ইয়াৰ উত্তৰ হৈছে 5 বাৰ। প্ৰাইভ এণ্ড প্ৰিজুডিচখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে জেন অষ্টিন। নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ? ইয়াৰ উত্তৰ হৈছে সামগ্ৰী আৰু সেৱা কৰ। নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰ মিলোৱা হৈছে? তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন। কোনবিধ খেলত মনালিছা বৰুৱা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ উত্তৰ হৈছে টেবুল টেনিছ। নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? ইয়াৰ উত্তৰ হৈছে আয়ুৰ্বেদ। নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে গুলজাৰ। কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক বোলা হয় অভিযোগনামা। নিম্নলিখিত কোনটো অধাতব খনিজ পদাৰ্থ নহয়? ইয়াৰ উত্তৰ হৈছে বক্সাইট। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মাণ কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে অগ্নিস্নান। লাডাখৰ চিয়াচন কোনটোৰ এক উদাহৰণ? ইয়াৰ উত্তৰ হৈছে হিমবাহ। আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে? ইয়াৰ উত্তৰ হৈছে শ্বেতসাৰ। শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন? ইয়াৰ উত্তৰ হৈছে ঔৰংগজেব। অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচা মাল হ'ল বাঁহ। ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে কানাডা। গোবী মৰুভূমিয়ে কোন দুখন দেশক স্পৰ্শ কৰিছে? চীন আৰু মংগোলীয়। দালাল বৃষ্টি কোনখন মহানগৰত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে মুম্বাই। নিম্নলিখিত কোনটো অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ? ইয়াৰ উত্তৰ হৈছে টোকাৰী। কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ পৃষ্ঠপোষক? ইয়াৰ উত্তৰ হৈছে উৰিষ্যা। দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? ইয়াৰ উত্তৰ হৈছে গুজৰাট। কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? ইয়াৰ উত্তৰ হৈছে থৰ মৰুভূমি অঞ্চল। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? ইণ্ডোনেছিয়া। কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হৈছে ব্ৰিটিছ সিংহাসন। জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? উত্তৰ হৈছে ৰহা। IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোনখন আছিল? ইয়াৰ উত্তৰ হৈছে গুৱাহাটী। বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তিবিদ্যাৰ সাম্ৰাজ্য আছিল? ইয়াৰ উত্তৰ হৈছে কাশ্মীৰ অঞ্চল। সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহ কোনে লিখিছিল? দেৱকান্ত বৰুৱা। অসমীয়া সাহিত্যত কোন ধনী কবিৰূপে জনাজাত? বিনন্দ চন্দ্ৰ বৰুৱা। বৰ্তমান ভাৰতৰ কোনবিধৰ গণতন্ত্ৰ প্ৰচলিত? ইয়াৰ উত্তৰ হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয়লাভ কৰিছিল।
টিয়াও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিল? ইয়াৰ উত্তৰ হৈছে ফুটবল। টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে জাপান। কিৰা আৰু জু কোন দেশৰ জাতীয় সাজ-পোছাক? ইয়াৰ উত্তৰ হৈছে ভূটান। টাইকোৱাণ্ডো নামৰ সমৰ কলাৰ উৎপত্তি কোন দেশত হৈছিল? ইয়াৰ উত্তৰ হৈছে কোৰিয়া। নিম্নলিখিত সমূহৰ কোনটো শুদ্ধ? পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭০% ভাগ পানীৰে আৱৰি আছে। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। মেজৰ ধ্যানচন্দৰ সৈতে জড়িত খেলবিধৰ নাম কি? হকী। অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায়? ইয়াৰ উত্তৰ হৈছে হালধীয়া। কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? মাৰ্ক প্ৰিছ। নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক বোলা হয় অশ্বক্ষুৰা হ্ৰদ। পি.টি. উষাই কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে এথলেটিক্স। নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? চেক'স্লোভাকিয়া। নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? উত্তৰ সুশীল কুমাৰ। জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ উত্তৰ হৈছে পীৰপাঞ্জল পৰ্বতমালা। কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? উত্তৰ হৈছে মহেশ ভূপতি। কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? ইয়াৰ উত্তৰ হৈছে হৰিবংশ ৰায় বচ্চন। ড'ৰেমন কি অথবা কোন? এটা কাৰ্টুন চৰিত্ৰ। কোনখন নদীদ্বীপ তিলাত মন্দিৰত অৱস্থিত? ভস্মাচল। নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? ইয়াৰ উত্তৰ হৈছে থুৰিয়া। ২০২৪ বৰ্ষত কাক অসম বয়সবৰ সন্মান প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে ৰঞ্জন গগৈ। নিম্নলিখিত কোনগৰাকী জ্ঞানপীঠ বঁটা লাভ কৰা নাই? ইয়াৰ উত্তৰ হৈছে হীৰেন ভট্টাচাৰ্য। নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে হিউৱেন চাং। ভিলেজ ৰকাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন? ইয়াৰ উত্তৰ হৈছে ৰীমা দাস। ১ জানুৱাৰী ২০২৪ সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰ হৈছে ভ্লদিমিৰ জেলেনস্কি। কোন দুখন মহাদেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ইউৰোপ আৰু আফ্ৰিকা। বন্ধুসকল, আপোনালোকে 66টা কুৱেশ্যন এনচাৰৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।